নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএড কমন এণ্ট্ৰেন্স টেষ্ট আছিল 2024 বৰ্ষৰ তাৰ নটিচ ইতিমধ্যে আউট হৈছে। আপোনালোকে হয়তো জানে। এইবাৰ নটিচত কি লিখা আছে আপোনালোকক মই সবিশেষ জনাম। তাৰপিছত আপোনালোকক মই যিটো অনলাইন এপ্লাই প্ৰচেছ আছে সেইটো ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাম এটা বিশেষ ভিডিঅ' যোগেদি। সেই ভিডিঅ'টো হয়তো অহাকালিৰ ভিতৰতে আপলোড কৰা হ'ব। আপোনালোকে চাব পাৰিব কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব। কোনো ভুল নোহোৱাকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব যাতে আপোনালোকৰ ৰিজেক্ট হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে আপোনালোকে পূৰ্বতে সাৱধান হ'ব লাগিব। যে বিএডৰ এক্সাম আছে বিএড কমন এণ্ট্ৰেন্স টেষ্ট 2024 বৰ্ষৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি সেয়া 13 জুলাইত অনুষ্ঠিত হ'ব শনিবাৰে। এইটো তেওঁলোকে মেনশ্যন কৰি দিছে 13 জুলাইত আপোনালোকে পৰীক্ষা দিব লাগিব শনিবাৰে। ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত লাগিব 50% মাৰ্কছ লাগিব আপোনাৰ বেচেলৰ ডিগ্ৰীত। আপোনালোকৰ প্ৰয়োজন হ'ব 50% মাৰ্কছ আৰু 5% হয়তো আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব আপোনালোকৰ ST, SC আৰু OBC কেটেগৰীৰ কাৰণে। প্ৰথম কথা হ'ল আপোনালোকক 50% মাৰ্কছ প্ৰয়োজন হ'বই। আপোনালোকৰ CBC চিষ্টেম হওক বা নন CBC হওক 50% মাৰ্কছ লাগিব। তাৰপিছত আহিলে আপোনালোকৰ যি ৰিলেক্সেশ্যন কৈছোঁ মই যে 5% ৰিলেক্সেশ্যন দিব SC, ST, OBC, MOBC 5% ৰিলেক্সেশ্যন দিয়া হ'ব মাৰ্কছৰ ক্ষেত্ৰত। অৰ্থাৎ আপোনালোকৰ গেট পইণ্টৰ ক্ষেত্ৰত যদি আপোনালোকৰ জেনেৰেলৰ কাৰণে 50% হয় তেতিয়াহ'লে আপোনালোকৰ SC, ST কাৰণে হ'ব 45%। তেনেকৈ আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হ'ব। অনলাইন এপ্লিকেশ্যন 1 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। 1 মে'ৰ পৰা ষ্টাৰ্ট হৈছে 30 মে'লৈকে চলিব। অৰ্থাৎ এমাহ সময় দিছে আপোনালোকৰ হাতত। এমাহৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। dibu.ac কেনেকৈ এপ্লাই কৰিব মই সেইটো আপোনালোকক দেখুৱাম বাৰু। এইখিনি আপোনালোকৰ প্ৰয়োজন নাই। পে'মেণ্ট আপোনালোকে 950 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। 950 টকা কৰিব লাগিব। যোৱাবাৰতকৈ অলপ বৃদ্ধি কৰা হৈছে। তাৰপিছত আৰু উল্লেখ কৰিছে এক্সাম চেণ্টাৰ ক'ত দিব এইবোৰ উল্লেখ কৰিছে। এডমিট কাৰ্ড কেতিয়া ইছ্যু কৰিব সেইখিনি তেনেকৈ কৈছে। যি আপোনালোকৰ এক্সাম চেণ্টাৰ আছে এইকেইটা এক্সাম চেণ্টাৰ হয়। 8টা এক্সাম চেণ্টাৰ হয়। আপোনালোকে এইকেইটা চুজ কৰিব লাগিব পৰীক্ষা দিবৰ কাৰণে। আপোনালোকে নিজৰ ওচৰৰ যি এক্সাম চেণ্টাৰ আছে চুজ কৰি ল'ব। একপি আপোনাৰ ডকুমেণ্টৰ ক্ষেত্ৰত একপি কালাৰ চাইজ ফটোগ্ৰাফ লাগিব আৰু এটা ছিগনেচাৰ লাগিব। অনলাইন এপ্লিকেশ্যন 1 মে'ৰ পৰা 30 মে'লৈকে চলিব। বিএডৰ এক্সামটো হৈছে 13 জুলাই। ডেট অফ ডিক্লাৰেশ্যন ৰিজাল্ট হৈছে 25 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব। অনলাইন আৰু আপোনালোকৰ এডমিট কাৰ্ড লগালগ হয়তো ওলাব পাৰিব। ইয়াত কৈছে দি ইউনিভাৰ্চিটি চেল নট ভেৰিফাই দ্য এলিজিবিলিটি অফ দ্য কেণ্ডিডেট টাইম অফ ৰিচিভিং দ্য এপ্লিকেশ্যন ফৰ্ম এণ্ড এনচুৰিং এডমিট কাৰ্ড টু দেম দি কেণ্ডিডেট হু নট ফুল মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া চেল নট বি ডেবিটেড ফ্ৰম এপিয়াৰিং। অৰ্থাৎ আপোনালোকৰ যেতিয়া এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণ হ'ব তেতিয়া অট'মেটিক এটা আপুনি এডমিট কাৰ্ড পাই যাব। তাত আপোনাৰ ৰোল নম্বৰ লিখা থাকিব। কিন্তু আপোনালোকৰ এক্সাম ভেন্যুখিনি লিখা নাথাকে। আপুনি যিটো চুজ কৰিব চেণ্টাৰ চুজ কৰাৰ পিছত যেতিয়া পৰীক্ষা হ'ব পৰীক্ষা আগমুহূৰ্তত তেওঁলোকে সেই চেণ্টাৰটো যিটো চুজ কৰিছে অথবা আপুনি যোৰহাট চিলেক্ট কৰিছিলে যোৰহাটৰ যিখিনি এক্সাম ভেন্যু আছে তেওঁলোকে সেই ঠাইসমূহৰ নাম পৰীক্ষা আগত পাব্লিছ কৰি দিব। হয়তো আপোনালোকৰ এডমিটখিনি লগালগে ডাউনলোড কৰিব পাৰিব। তাৰপিছত আৰু অলপ কথা কৈছে তেওঁলোকে যি বিএড আছে 4 ছেমিষ্টাৰ আপোনালোকে সকলোৱে জানে। 2 বছৰ পঢ়িব লাগিব আপোনালোকে। এইখিনি ইতিমধ্যে আপোনালোকক মই কৈছোঁৱে। এতিয়া কথাটো হ'ল এটা ছিলেকশ্যন ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কি হ'ব আপোনালোকে এটা কমন এণ্ট্ৰেন্স টেষ্ট দিব লাগিব 70 মাৰ্কৰ আৰু 30 মাৰ্ক আপোনাৰ আহিব SLC, HS আৰু আপোনালোকৰ বেচেলৰ ডিগ্ৰীৰ পৰা। আপোনাৰ SLCৰ পৰা আহিব 10 মাৰ্ক, HSৰ পৰা আহিব 10 মাৰ্ক আৰু আপোনালোকৰ যি ডিগ্ৰী আছে সেই ডিগ্ৰীৰ পৰা আহিব আপোনালোকৰ 10 মাৰ্ক। ধৰি লওক আপুনি SLCত ইয়াত এক্সাম্পল দিছে SLCত ধৰি লওক আপুনি 60% পালে তেতিয়া আপুনি পাব 6 নম্বৰ। যদি আপুনি 80% পাইছিলে তেতিয়া আপুনি নম্বৰ পাব 8 নম্বৰ। HSতো তেনেকৈ যদি আপুনি 100ৰ ভিতৰত 90% পাইছে তেতিয়াহ'লে আপুনি পাব 9 নম্বৰ। তেনেকৈ বেচেলৰ ডিগ্ৰীটো আপুনি যদি 100ৰ ভিতৰত 90%, 80% পাইছে তেতিয়া আপোনালোকৰ পাৰ্চেণ্টেজটো গেট পইণ্টলৈ কনভাৰ্ট কৰা হ'ব। তেতিয়া আপুনি 8 পইণ্ট পাব, 9 পইণ্ট পাব। তেনেকৈ আপোনালোকক দিয়া হ'ব 10ৰ ভিতৰত প্ৰত্যেকটো কেটেগৰী। অৰ্থাৎ HLCটো দিয়া হ'ব 10 নম্বৰ, HSতো দিয়া হ'ব 10 নম্বৰ আৰু বেচেলৰ ডিগ্ৰীটো দিয়া হ'ব 10 নম্বৰ। সেই 30 নম্বৰ ভিতৰত আপুনি কিমান নম্বৰ পাব সেইটো আপোনাৰ যি কোৱালিফিকেশ্যন আছে SLC সেইটো তাৰ পৰা ডিপেণ্ড কৰিব। এইটো মাৰ্কছ আপোনালোকৰ একাডেমিক মাৰ্কছৰ পৰা কেৰি কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ 30 মাৰ্কটো এক্সট্ৰাকৈ তেনেকৈ যোগ কৰা হ'ব। সেইটো ইম্পৰ্টেণ্ট কথা আপোনালোকে গম পায়। এইখিনি খালি আপোনালোকৰ তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া আপোনালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন হোৱাৰ পিছত যেতিয়া আপোনালোকৰ কলেজবিলাকত এডমিশ্যন ষ্টাৰ্ট হ'ব তেতিয়াহে আপোনালোকে এই মাৰ্কছ কেৰি কৰা হ'ব। অৰ্থাৎ এই মাৰ্কছটো দিয়া হ'ব। তাৰ আগত দিয়া নহয়। যেতিয়া আপোনালোকে এণ্ট্ৰেন্সটো পাছ কৰিব এণ্ট্ৰেন্সটো পাছ কৰাৰ পিছত আপোনালোকৰ এই মাৰ্কছখিনি যেতিয়া আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব তেতিয়া আপোনালোকৰ যোগ কৰা
হ'ব তেতিয়া মেইল লিষ্টৰ ওপৰত ভিত্তি কৰি মেইল লিষ্টবোৰ ওলাব আপোনালোকৰ 2টা মাৰ্কছ যোগ কৰা হ'ব যিটো আপুনি কমন এণ্ট্ৰেন্স টেষ্টত পাইছে মাৰ্কছ আৰু যিটো আপোনালোকৰ SLC HS আৰু বেচেলৰ ডিগ্ৰীৰ পৰা লোৱা হয় মাৰ্কছ সেইটো দুটা যোগ কৰি এখন মেইল লিষ্ট পাব্লিছ কৰা হ'ব তাৰপৰা এইখিনি ইতিমধ্যে আপোনালোকে কৈছোঁৱে আপোনালোকৰ যি পৰীক্ষা মুড আছে সেইটো আপোনালোকৰ পেপাৰ মুড হ'ব অৰ্থাৎ আপোনালোকৰ অফলাইন হ'ব ইয়াত যি আপোনালোকৰ চিলেবাছ আছে ইয়াত জেনেৰেল ইংলিছ 15 মাৰ্কৰ আহিব জেনেৰেল নলেজ 25ৰ টেষ্ট অফ ৰিজনিং 10 নিউমেৰিকেল এবিলিটি 10 টিচিং এপ্টিটিউড 10 সময় হৈছে 1 ঘণ্টা 30 মিনিট 11টা বজাৰ পৰা 4 বজালৈকে আপোনালোকৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ব অ'মাৰ্কশ্বিটত হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে প্ৰভাইড অ'মাৰ্কশ্বিট আৰু টেক্সট বুকলেট দিয়া হ'ব আপোনালোকৰ অ'মাৰ্কশ্বিট দিয়া হ'ব চেণ্টাৰখিনি ইতিমধ্যে কৈছোঁৱে এইখিনি আপোনালোকে ইতিমধ্যে গম পালেই গতিকে আপোনালোকে যি অনলাইন এপ্লাই আছে সেই অনলাইন এপ্লাই 1 মে'ৰ পৰা চলিছে মই অতি শীঘ্ৰে আপোনালোকক ভিডিঅ' দি আছোঁ অনলাইন এপ্লাই কেনেকৈ কৰিব আপোনালোকে ষ্টেপ বাই ষ্টেপ সেই প্ৰচেছটো আপোনালোকক মই দেখুৱাই দিম এইখিনি আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্ট 2024 বৰ্ষৰ বিষয়ে গতিকে আপোনালোকে অনলাইন এপ্লাই কৰক আৰু যাতে ভুল নকৰিব সেইটোও কথা মনত ৰাখিব থেংক ইউ